বিপিএফ হিসাবে বা এনডিএ হিসাবে আমার ডিটিসি অঞ্চলত 15টা সিট খুব পজিটিভ বুলি আমি ইনপুটটো পাই আছে, মেছেজটো পাই আছে, খবৰটো পাই আছে। সেই হিচাপত নিশ্চয় আমি আশাবাদী। তো প্রথম আমি রিসেন্টলি আমার মেট্রিক আর হায়ার সেকেন্ডারি এটা খুব চলি আছে এতিয়া। বিটিসি ইলেকশনতো হোক, এমএলএ ইলেকশনতো হোক, আমি বহুত কথা দি আছো রাজ্যের মাজত। টপ 10 আমি বিটিসি গভর্নমেন্টৰ পৰা কিছু আৰ্থিক সাহায্য দিয়া হ'ব বুলি, হায়াৰ সেকেন্ডারি হোক বা মেট্রিক হোক বা যিসকলে কি বুলি কয় MIL বড়ো হোক, অসমীয়া হোক বা বেংগলী হোক বা যিকোনো সংস্কৃত থাকে আৰু হয়তো আৰবীও আছে, এনেকুৱা 5-6টা MILৰ ওপৰত টপ 10 নহয়, টপ 1 আমি বিটিচিৰ পৰা আৰ্থিক সাহায্য দিয়াৰ কথা আছে। এইটো সরকার যেটা রেজাল্ট ওলাব, নতুন সরকার যেটা রেজাল্ট ওলাব, আমার অফিসিয়াল ফাংশনটো 4-5 পিছতে ভালকৈ হ'ব। এতিয়াতো একো কাম কৰিব নোৱাৰে, চবেই জানে। কিন্তু আমি সেই প্ৰতিশ্ৰুতিটো আমি এক্সিকিউট কৰিম। আৰু আমাৰ প্ৰতিশ্ৰুতি দিয়া আছিলে যে বিটিচি গভৰ্ণমেণ্ট হোৱাৰ পিছত আমি যিখিনি ৰাইজক আৰ্থিক সাহায্য দিয়াৰ কথা, যেনেকৈ IPS দিয়াৰ কথা, যেনেকৈ বেকাৰ ল'ৰা ছোৱালীসকলক আৰ্থিক সাহায্য দিয়া, আৰু ইয়াৰ পিছত ছিনিয়ৰ চিটিজেন, ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰু ছেল্ফ হেল্প গ্ৰুপসকলক, সেইটো কণ্টিনিউৱাছ হ'ব। ৰিজাল্ট ওলাওক, সেইটো আমি ঠিক কৰিম। এইটো কণ্টিনিউৱাছ প্ৰচেছ। রাজ্যক যেনে কথা দিয়েছে এনেকৈ আমি এক্সিকিউট কৰি যাম, এইটো গেপ নাথাকিব। ইয়াৰ পিছত আছে আমাৰ UPSC মেডিকেল বা APSC মেইনছ পাছ হোৱাসকলক, প্ৰিলিমিনাৰী পাছ হোৱাসকলক আমি আৰ্থিক সাহায্য দিয়া, বিটিচি গভৰ্ণমেণ্টৰ পৰা সহায় কৰা। সেইটো আগৰ বিটিচি সময়তো আমি দি আহিছিলোঁ, আমাৰ চৰকাৰ থকা সময়ত। এইবাৰো আমি এইটো কণ্টিনিউৱাছ কৰিম। এইটো গেপ নহ'ব, এইটো গেপ নাযায়। আৰু ইয়াৰ পিছত আছে আমি নতুনকৈ আমি বহুত ৰাইজৰ মাজত কথা কৈ আহিছোঁ যে আমাৰ অনলাইন এক্সাম বুলি কয়, অনলাইন এক্সাম পৰীক্ষা নেথাকা, চাকৰি নিগেন বা নিগেন, এই অনলাইন এক্সাম দিয়াৰ যিটো সুবিধা দিয়াৰ কথা আমি বহুত কৈ আছোঁ। আমাৰ ইয়াৰ ল'ৰা ছোৱালীসকলে চাকৰিৰ ক্ষেত্ৰত হওক বা যিকোনো এক্সাম গুৱাহাটীত যাই পেলাই দিব লগা হয়, সেই ফেচিলিটিটো আমি কোকৰাঝাৰত কৰিম। এই ফেচিলিটিটো আমি কৰি দিম বুলি কথা দিছোঁ। সেইটো প্ৰচেছ চলি আছে, হয়তো আমি অতি সোনকালে আমি এইটো পাৰিম। বহুত নিয়ম নীতি আছে। আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে বাহিৰত যাই পেলাই সেই এক্সামটো দিব লগা নহয়, আমাৰ কোকৰাঝাৰতে দিব পাৰে। এই অনলাইন যিটো এক্সাম চবেই বুজি পায়, যিটো ক'লে বহুত ইনক্লুডিং মানে ছাৰ্ভিচৰ ক্ষেত্ৰত হওক বা যিকোনো, সেই কামটো আমি এতিয়ালৈকে হোৱা নাই, কিন্তু আমি সেইটো কেনেকৈ আনিব পাৰে ইয়াৰ কাৰণে কামটো আৰম্ভ হৈছে। বহুত নিয়ম নীতি আছে। সেই নিয়ম নীতিটো আমি কেনেকৈ মানে এক্সিকিউট কৰিব পাৰে, তাৰমানে কিছু ক্ৰাইটেৰিয়া আছে, সেইটো মিলাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইয়াৰ ওপৰত কাম কৰাটো চলি আছে। নিশ্চয় আমি পাৰিম, এটা বিশ্বাস সেইটো হৈ গ'ল। সেইবিলাক আমি ইলেকশ্যনৰ সময়ৰ কথা দিছে। জাষ্ট 4 তাৰিখ ৰিজাল্ট হোৱাৰ পিছত আমি গোটেই সেইখিনি কামটো আমি আকৌ আৰম্ভ কৰিম। আৰু ইয়াৰ পিছত আছে আমাৰ এই ওদালগুৰিত এটা ইউনিভাৰ্চিটিৰ কথা আমি কৈ আছোঁ।
যিটো নিশ্চয় চৰকাৰ নতুন অসমত নতুন চৰকাৰ হোৱাৰ পিছত যিটো আমি নিশ্চয় এক্সিকিউট কৰিব পাৰিব আৰু ইয়াৰ বাদে আমাৰ বাক্সাত এগ্ৰিকালচাৰ কলেজ বা যিকোনো এইবিলাক আমি কথা দি আহিছোঁ মুঠতে যিখিনি মেনিফেষ্টত আমি কথা দি আহিছোঁ বা ৰাইজৰ মাজত কথা দি আহিছোঁ সেইটো এক্সিকিউট কৰিবৰ কাৰণে আমি অসমৰ নতুন চৰকাৰ অহাৰ পিছতে যিমান পাৰে সেইটো ইমপ্লিমেণ্টেশ্যনৰ কাৰণে আমি চেষ্টা কৰিম বা নিশ্চয় আমাৰ এটা বিশ্বাস আছে আমি পাৰিম তো সেইবিলাক আৰু বহুত ডিষ্ট্ৰিক্ট কমিটি বা বহুত ব্লক কমিটি আমাৰ BTC আমাৰ BPF দলৰ চেল কমিটিসকলেই হওক বা ইয়ত হওক অমেন হওক চবে মানে মেট্ৰিক পাছ হোৱা আৰু হায়াৰ ছেকেণ্ডাৰী পাছ হোৱাসকলক ফেলিচিটেশ্যন দিবৰ কাৰণে চবেই ইচ্ছা আছে আমি জানো বহুতে মোৰ ওচৰত আহিছিল কিন্তু মই কৈছোঁ যে আমি এবাৰ CWC মিটিং কৰাৰ পিছত ডিষ্ট্ৰিক্টসকলৰ জৰিয়তে এইখিনি ফেলিচিটেশ্যন যে চেলত যেনেকৈ দিব বিচাৰিছে এইটো ডিষ্ট্ৰিক্ট কমিটিৰ লগত যোগাযোগ কৰি সেই ফেলিচিটেশ্যন প্ৰগ্ৰামটো আপোনালোকে নিজাববীয়া কৰিলে হ'ল ইয়াত মোৰ পাৰ্মিশ্যন লাগে বা মোক সুধিব লাগে বা কামবা সুধিব লাগে সেইটো নহয় ডিষ্ট্ৰিক্টৰ জৰিয়তে আপোনালোকে কি চেলত চেল হওক ব্লক হওক ইয়ত হওক ডিষ্ট্ৰিক্ট হওক যেনেকৈ ফেলিচিটেশ্যন দিব ইচ্ছা কৰিছে আপোনালোকে ফাৰ্ষ্ট হোৱাসকলক আপোনালোকে দিব পাৰিব এইটো ইয়াত কোনো কিবা নাই যিহেতু জাষ্ট ফেলিচিটেশ্যন প্ৰগ্ৰামহে সেইটো আমাৰ তৰফৰ পৰা কিবা পাৰ্মিশ্যন লাগে সেইটো নহয় আপোনালোকে ডিষ্ট্ৰিক্ট কমিটিসকলৰ লগত যোগাযোগ কৰি ডিষ্ট্ৰিক্ট কমিটিয়ে সেইটো এৰেঞ্জমেণ্টটো কৰি দিব লাগে বাছ এতিয়াতো আমাৰ MCLA আছে EM আছে MLA আছে আৰু সেই 4 তাৰিখৰ পিছতো MLA বঢ়াব এতিয়া কিছুমান কামবিলাক আপোনালোকে আমাৰ চেণ্ট্ৰেলত বুজিব লাগে বা কোনোবা চিবক বুজিব লাগে সেইটো ভাবিব নালাগে জাষ্ট আমাৰ প্ৰগ্ৰামবিলাক চিষ্টেমেটিক মানে কি বুলি কয় ডিচিপ্লিনভাৱে হ'ব লাগে সেইটোৱেই বাকী আৰু আমি এতিয়া আৰম্ভ কৰিম ইলেকশ্যনটো যিহেতু চবে ৰিপৰ্ট ল'লে ভাল বুলি কৈ আছে সেইকাৰণে আজি ইলেকশ্যনৰ আমাৰ NDA টিম হিচাপে কোনটো সমষ্টিত কিমান ছাকচেছ বা কিমানলৈকে আমি আশা কৰিব পাৰে সেই ৰিপৰ্টটো মই জাষ্ট ল'ব বিচাৰিছোঁ বেলেগ এজেণ্ডা নবনাইলেও ক'ব নেকি ভাবি আছোঁ এতিয়া যেনিবা চৰকাৰ বনাব চৰকাৰটো 100% বনাব মিডিয়া হওক বা কোনোবা কোটাই হওক যোনে যিমানেই নকয় কিয় এইটো আমাৰ একচুৱেল ৰিপৰ্টটো ফাঁকি পৰা শুনিলে আৰু বেছি ভাল পাব আৰু ষ্টেট কমিটি আছে ডিষ্ট্ৰিক্ট সমষ্টি ৱাইজত আপোনালোকে যদি অলপ মই আপোনালোকৰ পৰা ৰিপৰ্ট বিচাৰিম যিটো ৰিপৰ্ট দিব নিশ্চয় খাৰে হ'ব এনেতো নিলে এইটো হ'ল CWC মিটিং ইয়াত ৰিপৰ্ট দিয়া মানে এইটো ফাইনাল একচুৱেল ৰিপৰ্টটোহে দিব অলপ আগে পিছে হ'ব পাৰে অলপ চলপ কিন্তু বেছি ডিফাৰেঞ্চটো থাকিব নালাগে ৰিপৰ্টটো মোক ভাল পাবৰ কাৰণে ৰিপৰ্ট দি লাভ নাই বা আমাৰ চেণ্ট্ৰেল কমিটিক ভাল পাবৰ কাৰণে ৰিপৰ্ট দি লাভ নাই এইবিলাক ৰিপৰ্ট দিব নালাগে একচুৱেল অলপ চলপ আগা পিছা হ'ব পাৰে কিন্তু একচুৱেল ৰিপৰ্টটো দিয়ক আমাক ষ্টেট কমিটি বা ডিষ্ট্ৰিক্ট বডিসকলে দিব আমি ৰিজাল্ট হোৱাৰ পিছত চৰকাৰ বনাবৰ কাৰণে হয়তো এসপ্তাহমান লাগিব পাৰে চৰকাৰ বনাবৰ কাৰণে হয়তো এসপ্তাহমান লাগিব পাৰে আমি ইমিডিয়েটলি আৰু ফিল্ডলি বহি পেলাই CWC মিটিং কৰি আপোনালোকক আমি জনাইছোঁ আমি চৰকাৰ বনোৱাৰ আমি আছোঁ চৰকাৰ বনামে যিহেতু আমাৰ BTCত বহুত সমস্যা আছে সেইবিলাক কথা লৈহে আমি কথা পাতিলোঁ এইবাৰ যিটো নতুন চৰকাৰ হ'ব ইয়াত মেইনলি আমাৰ এজেণ্ডাটো হ'ব আমি BTCটো কেনেকৈ মানে ইউনাইটেডলি আমি এই BTCখন আগতকৈ আজিৰ দিনতকৈ বেছি ভাল বনাব পাৰিম ইয়াৰ কাৰণেহে কি লাগে নালাগে
পিটিচিটো ভাল বনাবৰ কাৰণে সেইটো এক নম্বৰ এজেণ্ডা হয়। মন্ত্ৰী পাব হয়, মন্ত্ৰী পাব, মন্ত্ৰীটো ছেকেণ্ডত থাকিব। প্ৰথমত মই পিটিচি স্বাৰ্থত আমি কথা পাতিম, 2 নম্বৰতহে মন্ত্ৰী হ'ব, 1 নম্বৰত মন্ত্ৰী হ'ব আলোচনাটো। মই স্পষ্টকৈ কৈছোঁ চবৰ আগত, বিটিচিটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে কি এজেণ্ডা আছে আমি চবেই জানিম। সেই এজেণ্ডাৰ ওপৰতহে মই ফাৰ্ষ্ট প্ৰায়ৰিটি দি পেলাই গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব। ইয়াৰ পিছত মন্ত্ৰী প্ৰথম কিবাটো বিটিচিটো ষ্ট্ৰেংথেন কৰিবৰ কাৰণে কি লাগে নালাগে, কি লেপছ থাকি গ'ল, আমাৰ যোৱা 5 বছৰত বহুত গেপ হৈ গ'ল। তো আগত নিচিনাকৈ আৰু বেছি ভাল ষ্ট্ৰেংথেন বনাবৰ কাৰণে বিটিচিত কি দৰকাৰ হৈছে এইটো আমি ফিল আপ কৰিবৰ কাৰণে প্ৰথম এজেণ্ডা সেইটোৱেই হ'ব। ইয়াৰ পিছতহে মই মন্ত্ৰীত যাওঁ। মই এইটোৱে কৈছোঁ, কোনোবা কি কয় মই ক'ব দিম, কিন্তু মই বিটিচিটো ষ্ট্ৰেংথেন বনাবৰ কাৰণেহে মই 1 নম্বৰ হিচাপে আলোচনা কৰিব। ইয়াৰ পিছতহে মন্ত্ৰী পাব, মন্ত্ৰী পাব, কিন্তু মন্ত্ৰী দি মই ছেটিছফাইড হয়। বিটিচিটো 1 নম্বৰ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে কি লাগে নালাগে আমি জানো, এইটোহে 1 নম্বৰ এজেণ্ডা, এইটোহে আমি ঠিক কৰিম। তো বিটিচি ষ্ট্ৰেংথেন কৰিব গ'লে যেনিবা আপোনালোকে শুনি আছে, চবেই শুনি আছে যে গোটেই অসমত এছেম্বলিটো ডেলিমিটেশ্যন হ'ব, MP টো ডেলিমিটেশ্যন হ'ব, বিটিচি সমষ্টি ডেলিমিটেশ্যন হ'ব। এই 3টা বস্তুটো আমি ঠিক কৰি ল'ম। MLA সমষ্টি ডেলিমিটেশ্যন হ'ব 27ত। সেইবিলাক আহি যেনিবা আজিৰ দিনত 15টা আছে, আমি যদি 20টা 25টা পাই সেইটোহে ঠিক কৰিব। আজি MP 1টা আছে, আমি যদি 3টা MP পাই, এইটোৱে মোৰ এজেণ্ডাটো। বিটিচি ষ্ট্ৰেংথেন কৰিম বুলি কোৱাটো এইবিলাকে। বিটিচি সমষ্টি আজি পপুলেশ্যন পেটাৰ্ণৰ 40টাতকৈ আমি বেছি বনাব পাৰে, 40টাতকৈ বেছি বনাব পাৰে, 60-70টা 80টা বনাব পাৰে। তো সেইবিলাক আমি ঠিক কৰিলোঁ। এইটো হ'ব না নাই, কৰিব না নাই, এইবিলাক আজি 40টা যদি 60টা আমি বনাব পাৰোঁ, 70টা আমি যদি বনাব পাৰোঁ কি বেয়া। এইবিলাক আগত মই আলোচনা কৰিব। আপোনালোকে ভাবিব নালাগে মন্ত্ৰীটো কিমান পাব, এইটো মোৰ 2 নম্বৰতে, এইটো মন্ত্ৰীটো যাৰ না মন্ত্ৰীকো 2 নম্বৰতে বা নাই 1 নম্বৰতে নাপাব। মন্ত্ৰীটো 2 নম্বৰত ৰাখিম, 1 নম্বৰত কিন্তু ৰাখিম এজেণ্ডাটো, মন্ত্ৰীটো 2 নম্বৰত হ'ব না মন্ত্ৰীটো 1 নম্বৰত আনিম। আলোচনাত এজেণ্ডাটো কৈছোঁ মই, মন্ত্ৰীটো 2 নম্বৰত আনিম। প্ৰথম 1 নম্বৰত মই যিবিলাক কথা কৈছোঁ এইটো আমি ঠিক কৰি ল'ম আগত, এইবিলাক আমি ঠিক কৰি ল'ম, পাব মন্ত্ৰীটো পাব, কিন্তু তথাপিও 2 নম্বৰত 1 নম্বৰটো আকৌ ঠিক হ'ব লাগিব। নহ'লে কি চৰকাৰ চলাব, একোৱেই নাই এতিয়া। বিটিচিটো ষ্ট্ৰেংথেন বনাবৰ কাৰণে কিছু বহুত এজেণ্ডা আছে, মই আলোচনা কৰি ল'ম। আমাৰ PMB সদস্যসকল আছে আৰু গাৰ্জেনসকল আছে, ইহঁতৰ লগত আলোচনা কৰিহে প্ৰপ'জালটো দিব। জাষ্ট মই নলেজটো দি ৰাখিছোঁ, এনেকুৱা। তো এজেণ্ডা সেইখিনিয়ে, আৰু মই পিছত ক'ব দিম। আগত ৰিপৰ্টটো লৈ লওঁ, ইয়াৰ পিছত আমাৰ চেনিয়ৰ আমাৰ দলৰ নেতাসকল আছে, সকলোকে মই সুবিধা দিম। প্ৰথম মই জাষ্ট চবে যিহেতু ইলেকশ্যনৰ এই MLA ৱাইজত যিহেতু ষ্টেণ্ডিং কমিটি বনোৱা হৈছে, ইহঁতৰ পৰা আগত আমি কথাটো শুনি লওঁ।